এটা কথা ক'ব লাগিব যে 11 তাৰিখে সন্ধিয়া নিৰুদ্দেশ হোৱা সেই যিগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী সেই ছাত্ৰীগৰাকীৰ অৱশেষত মৃতদেহ উদ্ধাৰ হৈছিল এই স্থানত আৰু বৰ্তমান মই উপস্থিত আছোঁ যি স্থানতে সেই মৃতদেহটো সেইদিনা নিশা প্ৰায় 12 বজাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। স্থানীয় লোকে দেখি আৰক্ষীক খবৰ দিছিল। এই স্থানত মৃতদেহটো পেলাই থৈ গৈছিল। মৃতদেহটোৰ মূৰৰ অংশটো আছিল য'ত মই থিয় হৈ আছোঁ তাৰ পৰা মোৰ সোঁফালে আৰু ভৰিৰ অংশটো আছিল ইয়াৰ পৰা এইফালে আৰু ইয়াকে এই স্থানতে পৰি থকা সেই মৃতদেহটো দেখা পাই আৰক্ষীক খবৰ দিছিল। আৰক্ষী আহিছিল। আৰক্ষী আহি উপস্থিত হৈ তদন্ত কৰি ইয়াৰ পৰা তেওঁলোকে চিভিললৈ লৈ গৈছিল। কিন্তু এতিয়া কথাটো হ'ল এই কথাটো মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে মৃতদেহটোৰ যিটো অৱস্থিতি সেই অৱস্থিতিটো চাই প্ৰাথমিকতে আৰক্ষীয়ে সন্দেহ কৰিছে যে মৃতদেহটো নিশ্চয় মোৰ এইফালে আছে নগাঁও টাউন আৰু এইফালে আছে জুৰিয়া বা এই বাকী যিটো অঞ্চল মোৰ সন্মুখৰ ফাললৈ আছে, অৰ্থাৎ সেই দিশৰ পৰা এখন গাড়ী আহি এইখিনিত মৃতদেহটো নমাই এই দিশে গুচি যোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। এতিয়া কথাটো হ'লে 11 তাৰিখে কিশোৰীগৰাকী সন্ধানহীন হৈছিল আৰু ইতিমধ্যে আৰক্ষী অধীক্ষক জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এই কথাটো স্পষ্ট কৰিছে যে যেতিয়া তেওঁ ঘৰৰ পৰা ওলাই গৈছিল সন্ধিয়া, ওলাই গৈ নিশা প্ৰায় 11 মান বজালৈকে তেওঁক সেই ঘৰৰ নাতি দূৰৈ সেই অঞ্চলটোতে দেখা পোৱা গৈছিল আৰু ঘৰৰ সেই অঞ্চলটোতে দেখা পোৱাৰ পিছত তাৰ 11ৰ পৰা 12 আৰু 13 এই দুটা দিন তেওঁক গুৱাহাটীত তেওঁ গৈ বাহৰ পাতিছিল কিশোৰীগৰাকীয়ে। গতিকে 12 আৰু 13ত যদি গুৱাহাটীত বাহৰ পাতিলে 13 তাৰিখৰ পিছত আকৌ গুৱাহাটীত আছে নেকি তাৰ তথ্য কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে নাই পোৱা। অৰ্থাৎ ধৰি লৈছোঁ 12 আৰু 13টো যদি তেওঁ তাত আছে তেতিয়াহ'লে 14 তাৰিখ বা 15 তাৰিখে তেওঁ হয়তো গুৱাহাটীৰ পৰা ঘূৰি আহিব পাৰে আৰু 16 তাৰিখে সন্ধিয়া নিশা প্ৰায় 12 বজাত এই স্থানত মৃতদেহটো উদ্ধাৰ হ'ল। আৰু তাতো এটা কথা আছে যে মৃতদেহটো উদ্ধাৰ হোৱাৰ সময়ত আৰক্ষীয়ে আহি যেতিয়া উপস্থিত হৈছিল আৰক্ষীয়ে মৃতদেহটোৰ যি প্ৰাথমিক যি তদন্তত কৈছে যে মৃতদেহটোৰ দেহৰ যি উত্তাপ সেই উত্তাপ সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাছিল। অৰ্থাৎ সম্পূৰ্ণৰূপে শেষ হৈ নোযোৱা এই কথাটোৱে ইয়াকে প্ৰমাণ কৰে যে হত্যাৰ ঠিক কিছু সময় পিছতে মৃতদেহটো আনি ইয়াত পেলোৱা হ'ল আৰু সেই যিখিনি সময় সেই সময়খিনি আৰক্ষীয়ে সন্দেহ কৰিছে 1 ঘণ্টা 1.5 ঘণ্টা লাগিব। ইয়াৰ লগতে আন এটা কথাও আহি সোমাই পৰে যে যি 3জন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তাৰে আবু নামৰ যিজন যুৱকজনৰ লগত সেই যুৱতীগৰাকীৰ কিছু মোবাইল কথোপকথন আৰক্ষীয়ে লাভ কৰিছে আৰু মোবাইল যোগে তেওঁলোকৰ যে এটা সম্পৰ্ক আছিল এই কথাটো গম পাইছে। তাৰ সমান্তৰালকৈ সেই কিশোৰীগৰাকীয়ে যে লগ কৰিবলৈ বিগত ঈদৰ দিনাও গৈ সেই যুৱকজন যদিও তাত কাম নাছিল তাত তেওঁলোকৰ কাম তাৰ পূৰ্বতে শেষ হৈছিল তাৰপিছতো কিন্তু ঈদৰ দিনাও সেই কিশোৰীগৰাকীক লগ কৰিবলৈ সেই যুৱকজন আবু নামৰ যুৱকজন তালৈ গৈছিল। গতিকে আবুৰ লগত যে এটা তেওঁৰ সম্পৰ্ক আছে এই কথাটো আৰক্ষী ইতিমধ্যে নিশ্চিত। এতিয়া প্ৰশ্ন হয় গুৱাহাটীৰ পৰা যেতিয়া সেইগৰাকী কিশোৰী গুচি আহিছিল তাৰ পিছৰ 2 দিন কাৰ লগত আছিল, কোনে তেওঁক শ্বেল্টাৰ দিছিল এই কথাখিনি এতিয়ালৈকে স্পষ্ট হোৱা নাই। আৰক্ষীৰ ইতিমধ্যে 2টাকৈ দল গুৱাহাটীত অভিযান চলাই আছে, ৰহাত 2টাকৈ দলে অভিযান চলাই আছে, নগাঁৱতো অভিযান সমান্তৰালকৈ অব্যাহত আছে। গতিকে কেইবাটাও দলে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। কিন্তু এই মুহূৰ্তলৈকে এই কথাটো এক প্ৰকাৰ স্পষ্ট হৈছে আৰক্ষী যে মৃতদেহটো যি স্থানত হত্যাকাণ্ড সংঘটিত হৈছে তাৰ পৰা আনি পেলোৱালৈকে 1 ঘণ্টা 1.5 ঘণ্টামান সময় আৰক্ষীয়ে হৈছে বুলি অনুমান কৰিছে। অৰ্থাৎ যদি আমি ধৰি লওঁ এই স্থানত যদি মৃতদেহটো উদ্ধাৰ হয় আৰু গাড়ীখন যদি এইফালৰ পৰা মোৰ সন্মুখৰ পৰা আহিছে বুলি ধৰি লোৱা হয়, যিহেতু মৃতদেহটোৰ পথটোৰ এইফালে পৰিছে গতিকে সিফালৰ পৰা আহিয়ে পেলাব বুলি সন্দেহ কৰা হৈছে। গতিকে এইখিনিত যদি ধৰি লোৱা হয় ইয়াৰ পৰা যদি 1 ঘণ্টা আগলৈকে আমি গাড়ী চলাই যাওঁ তেতিয়াহ'লে ক'ত পাম? আমি জুৰিয়াত পাম। কিন্তু জুৰিয়া অঞ্চলটোৰ সৈতে কিন্তু আন এটা সম্পৰ্কও এই ঘটনাটোৰ লগত আচলতে সাঙুৰ খাই আছে। সেই কথাটো হ'ল আবু নামৰ যিজনৰ লগত এই কিশোৰীগৰাকীৰ সম্পৰ্ক আছিল আবুৰ ঘৰ কিন্তু জুৰিয়াত। গতিকে আবু নামৰ যিজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই আবুৰ ঘৰ যিহেতু জুৰিয়াত আৰু জুৰিয়াৰ পৰা ইয়ালৈ প্ৰায় 1 ঘণ্টা সময় লাগিব আৰু এইফালৰ পৰা এখন গাড়ী আহি ইয়াত পেলোৱাৰ বাবে মৃতদেহটো এইফালে পৰিল আৰু তাৰ সমান্তৰালকৈ আবুৰ লগত কিন্তু সেই কিশোৰীগৰাকীৰ এটা সম্পৰ্ক আছিল আৰু সেইদিনা যেহেতু কিশোৰীগৰাকী ঘৰৰ পৰা যেতিয়া ওলাই গুচি গৈছিল সেই সময়ছোৱাত তেওঁ বিভিন্নজনক ফোন কৰিছিল
তেওঁলোকৰ ঘৰৰ যিটো মোবাইল আছিল, যিটো মোবাইল মাকে ব্যৱহাৰ কৰে, যিটো দেউতাকে ব্যৱহাৰ কৰে, যিটো তেওঁ সেই কিশোৰীগৰাকীয়ে ব্যৱহাৰ কৰে, সেই মোবাইলটোৰ পৰা বিভিন্নজনক তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিছিল কিশোৰীগৰাকীয়ে। আৰু ইয়াৰ সমান্তৰালকৈ সেই যিসকল লোকক যোগাযোগ কৰিছে তাৰ ভিতৰত কিন্তু অকল আবুৱেই নাছিল, আন বহু লোকো সেইদিনা সেই ফোনটোৰ পৰা ফোন গৈছিল। ইয়াৰ সমান্তৰালকৈ বহু লোকে কিন্তু এই বিষয়টোত মুখ খুলিব বিচৰা নাই, কিন্তু ৰহাৰে কেইবাজনো লোকে এই বিষয়টোৰ লগত জানে। আৰু তেনেধৰণে জনা এজন যুৱককো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰু তাৰ সমান্তৰালকৈ এই কথাটোও ক'ব লাগিব যে কিশোৰীগৰাকীৰ হাতত সেইদিনা ৰাতি ঘৰৰ পৰা ওলাই যাওঁতে যিটো মোবাইল লৈ গৈছিল, সেই মোবাইলটোৰ পৰা তেওঁ পৰিয়ালৰ লোকৰে বাৰ্তালাপ হৈছিল। সেই কথাও আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰিছে। যদি মোবাইলটো লৈ গৈছিল তেতিয়াহ'লে মোবাইলটো যদি কোনো দুৰ্বৃত্তৰ হাতত পৰাৰ পূৰ্বে, মোবাইলটো যিহেতু এতিয়া বন্ধ, গতিকে সেই মোবাইলটো বন্ধ হোৱাৰ পূৰ্বতে পৰিয়ালৰ লগত কথা পাতিছিল। পৰিয়ালৰ লোককেইজন কোন পৰিয়ালৰ লোকে কোন লোকে তেওঁৰ লগত কথা পাতিছিল, সেই কথা আচলতে সেই কিশোৰীগৰাকীয়ে পাতিছিল নে আন কোনোবাই পাতিছিল, এই কথাখিনিও এতিয়াও তদন্তৰ আওতাত। গতিকে যিকেইজন লোকৰ লগত আৰক্ষীয়ে ইতিমধ্যে কথা পতাৰ তথ্য প্ৰমাণ পাইছে, তেওঁলোককো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে, যদিও আটক কৰা নাই। নগাঁও আৰক্ষীৰ এটা দল গৈ বৰ্তমান ৰহাত আছে, তেওঁলোকেও সেইকেইজন লোকৰ লগত কথা পাতিছে বুলি আমি জানিব পাৰিছোঁ। তেওঁলোকক বিভিন্ন স্থানলৈ মাতি আনি তেওঁলোকক জেৰা অব্যাহত ৰাখিছে। এতিয়া প্ৰশ্ন হ'ল যে কোনে কি কাৰণত কিশোৰীগৰাকীক হত্যা কৰিব লগা হ'ল। কিশোৰীগৰাকীৰ ডিঙিৰ যিটো চাপ আছে, সেই চাপটোৰ পৰা এই কথাটো পাৰ্থ এক প্ৰকাৰ স্পষ্ট যে কিশোৰীগৰাকীক হত্যাৰ যিটো পদ্ধতি ব্যৱহাৰ কৰিছে এইটো হ'ল ডিঙি চেপি তেওঁক হত্যা কৰা হৈছিল। অৰ্থাৎ ডিঙিত এটা ষ্টেগনেণ্ট মাৰ্ক আছে। গতিকে সেই ডিঙিত থকা যিটো দাগ, এই দাগটোৱে স্পষ্ট কৰিছে যে কিশোৰীগৰাকীক এই স্থানত পেলোৱাৰ পূৰ্বে তেওঁক ডিঙি চেপি হত্যা কৰা হৈছিল। আৰু ডিঙি কোনো হাতেৰে চেপা নাছিল, তেওঁ কিশোৰীগৰাকীক কিবা কাপোৰজাতীয় সামগ্ৰীয়ে ডিঙিত তেওঁক চেপি ধৰা হৈছিল। আৰু সেই একেদৰেই কিন্তু এখন গামোচাও যেতিয়া কিশোৰীগৰাকী মৃতদেহটো ইয়াত পৰি আছিল, আৰক্ষীয়ে ডিঙিত এখন গামোচাও লাভ কৰিছে। গতিকে আৰক্ষীয়ে সন্দেহ কৰিছে যে সেই গামোচাখনৰ দ্বাৰাই তেওঁক হত্যা কৰা হ'ল। গতিকে এই গোটেই কথাবোৰ এতিয়াও বহু কথাই পোহৰলৈ আহিছে, কিন্তু বহু কথা এতিয়াও আৰক্ষীয়ে স্পষ্ট কৰিব বিচৰা নাই, কাৰণ ইয়াত আন বহু কথা সোমাই আছে। গতিকে তদন্তৰ খাতিৰতো আমি বহু কথা এই মুহূৰ্তত আৰক্ষীৰ পৰা জানিব পাৰিছোঁ, কিন্তু বহু কথাই আমি কোৱাৰ পৰা আঁতৰি থাকিব লাগিব। গতিকে এই এটাই কথা যে প্ৰকৃত দোষী কোন সেয়া চিনাক্ত হ'ব লাগে। তাৰ সমান্তৰালকৈ কোনে কি কাৰণত বাধ্য হৈ কিশোৰীগৰাকীক হত্যা কৰিব লগা হ'ল সেয়াও নিশ্চিত হ'ব লাগে। আৰু সঁচাকৈ কিশোৰীগৰাকীক হত্যাৰ পূৰ্বে তেওঁক ধৰ্ষণ কৰা হৈছিল নেকি সেয়াও স্পষ্ট হ'ব লাগে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ লগে লগে সেয়া স্পষ্ট হ'ব। কিন্তু প্ৰাথমিক অনুসন্ধানত তেওঁক ধৰ্ষণ হোৱাৰ তথ্য কোনো আৰক্ষীয়ে পোৱা নাই। গতিকে যদি ধৰ্ষণৰ দৰে গৰ্হিত কাম কিশোৰীগৰাকীৰ লগত হোৱা নাছিল, তেতিয়াহ'লে তেওঁক হত্যাৰ প্ৰয়োজন কি আছিল, তেওঁক কিয় হত্যা কৰা হ'ল, এই প্ৰশ্নকেইটাৰ উত্তৰ, আৰু যদি হত্যা কৰা হ'ল তেওঁ কিয় ইয়াত পেলাই থৈ যাব লগা হ'ল, এই কথাটো এটা ডাঙৰ ৰহস্য। ইয়াৰ পৰা নাতি দূৰৈত আছে নগাঁৱত যিখন মেডিকেল কলেজ এণ্ড হস্পিটেল, সেইখন ইয়াৰ পৰা 100 মিটাৰ দূৰত্বত। গতিকে তেওঁ সঁচাকৈ মেডিকেললৈকে লৈ অহা হৈছিল নেকি, তালৈ আনিলে ধৰা পৰাৰ ভয়ত তাৰ আগবাঢ়ি আহি ইয়াত পেলোৱা হ'ল নেকি, এই কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। গতিকে ইয়াৰ পৰা পাৰ্থ এটাই কথাই এই মুহূৰ্তলৈকে স্পষ্ট হৈছে, কিশোৰীগৰাকীক এনেধৰণে হত্যাৰ আঁৰত কিবা এটা ষড়যন্ত্ৰ আছে। আৰু কিশোৰীগৰাকীক ঘৰৰ পৰা সেইদিনা সন্ধিয়া কিয় ওলাই যাব লগা হৈছিল, কিশোৰীগৰাকী কাৰোবাৰ লগত কিবা মতানৈক্য হৈ ওলাই গৈছিল নেকি ঘৰত, নে কিশোৰীগৰাকী কিবা প্ৰেমৰ সম্পৰ্কৰ বাবে ওলাই গৈছিল, সেই কথাবিলাকো আমি ইতিমধ্যে জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক সুধিছিলোঁ। আৰু তেওঁ কৈছে গোটেই বিষয়বোৰ এতিয়া তেওঁ ৰাজহুৱা কৰিব বিচৰা নাই। হয়তো আৰক্ষীয়ে যথেষ্ট সমল লাভ কৰিছে, কিন্তু আৰক্ষীয়ে ক'বহে বিচৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।